ইফালে গুৰেশ্বৰত বিজেপি প্ৰাৰ্থী ভিক্টৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ বিপিএফৰ কাৰ্যকৰ্তাক লগত লৈ গুৰেশ্বৰ দখলৰ চেষ্টা চলাইছে এইগৰাকী প্ৰাৰ্থীয়ে মন্দিৰে মন্দিৰে গৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ল'লে আশীষ এনডিএৰ লক্ষ্য নিৰ্বাচনত 70% ভোট লাভ কৰা বিজেপিৰ কাৰ্যকৰ্তাতকৈ বিপিএফৰ কাৰ্যকৰ্তাই বেছি কষ্ট কৰি আছে বুলি মন্তব্য ভিক্টৰৰ খুব ডাঙৰ বৃহৎ কাম এটাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ এনডি গতিকে তাৰ আগমুহূৰ্তত আমি আমাৰ গুৰেশ্বৰ আঞ্চলিক যি নেকি বাথৌ থানচালি তাত উপস্থিত হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই বাথৌৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে আগন্তুক সময় এনডিএৰ কাৰণে খুব সুন্দৰ হয় যাতে আমাৰ যি নেকি সপোন আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই সপোন যাতে পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমি এনডিএ গুৰেশ্বৰ সমষ্টিও যাতে সম্পূৰ্ণভাৱে সহযোগ কৰিব পাৰোঁ তাৰ কাৰণে আজি আমি বাথৌ থানচালি বাহিৰত উপস্থিত হৈছোঁ বিধানসভা সমষ্টিত বড়ো সম্প্ৰদায়ৰ লোকৰ ব্যাপক ভূমিকা ইফালে গুৰেশ্বৰত বিজেপি প্ৰাৰ্থী ভিক্টৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ বিপিএফৰ কাৰ্যকৰ্তাক লগত লৈ গুৰেশ্বৰ দখলৰ চেষ্টা চলাইছে এইগৰাকী প্ৰাৰ্থীয়ে মন্দিৰে মন্দিৰে গৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ল'লে আশীষ এনডিএৰ লক্ষ্য নিৰ্বাচনত 70% ভোট লাভ কৰা বিজেপিৰ কাৰ্যকৰ্তাতকৈ বিপিএফৰ কাৰ্যকৰ্তাই বেছি কষ্ট কৰি আছে বুলি মন্তব্য ভিক্টৰৰ খুব ডাঙৰ বৃহৎ কাম এটাৰ কাৰণে আমি আগবাঢ়ি গৈ আছোঁ এনডি গতিকে তাৰ আগমুহূৰ্তত আমি আমাৰ গুৰেশ্বৰ আঞ্চলিক যি নেকি বাথৌ থানচালি তাত উপস্থিত হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই বাথৌৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে আগন্তুক সময় এনডিএৰ কাৰণে খুব সুন্দৰ হয় যাতে আমাৰ যি নেকি সপোন আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই সপোন যাতে পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমি এনডিএ গুৰেশ্বৰ সমষ্টিও যাতে সম্পূৰ্ণভাৱে সহযোগ কৰিব পাৰোঁ তাৰ কাৰণে আজি আমি বাথৌ থানচালি বাহিৰত উপস্থিত হৈছোঁ বিধানসভা সমষ্টিত বড়ো সম্প্ৰদায়ৰ লোকৰ ব্যাপক ভূমিকা